মহামানৱ মহাত্মা গান্ধীৰ মৃত্যুতিথিৰ লগত সংগতি ৰাখি সমগ্ৰ ভাৰতবৰ্ষৰ লগতে ধেমাজি জিলাৰ গোগামুখ স্বাস্থ্য কেন্দ্ৰত মঙ্গলবাৰৰ পৰা পষেকজোৰা কাৰ্যসূচীৰে কুষ্ঠ ৰোগ নিবাৰণী দিৱস পালন কৰা হয়। মঙ্গলবাৰে এই কাৰ্যসূচী গোগামুখ উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ৰ শুভাৰম্ভণি কৰা হয়। বিদ্যালয়ৰ প্ৰাংগণত এখনি সজাগতা সভা অনুষ্ঠিত কৰাৰ লগতে বিদ্যালয়ৰ ছাত্ৰীসকলক লগত লৈ এটি সজাগতা সমদল বাহিৰ কৰা হয়। সজাগতা সভাখনিত সভাপতিত্ব কৰে বিদ্যালয়খনৰ সহ শিক্ষক নন্দেশ্বৰ কামানে। গোগামুখ স্বাস্থ্য কেন্দ্ৰৰ কুষ্ঠকৰ্মী বিষ্ণুপ্ৰসাদ শৰ্মাই উদ্দেশ্য ব্যাখ্যা কৰা সভাখনিত উপস্থিত থাকে গোগামুখ স্বাস্থ্য কেন্দ্ৰৰ কুষ্ঠকৰ্মী ক্ৰমে আজগৰ আলী, ৰামকৃষ্ণ বৈশ্য, অলোকেশ দত্তৰ লগতে বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰীসকল। হয়, এতিয়া বৰ্তমান সময়ত কুষ্ঠৰোগৰ প্ৰতি মানুহৰ যি ভাৱমূৰ্তি আছে সেই ক্ষেত্ৰত সজাগতা সভাখনে অতি গুৰুত্বপূৰ্ণ। বিশেষভাৱে আজি গোগামুখ স্বাস্থ্য কেন্দ্ৰৰ সৌজন্যত গোগামুখ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত এটা সমদল উলিয়াই এটা সজাগতা সভা ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত কৰা হয়। আৰু আমি আশা ৰাখিছোঁ সেই সজাগতা সভাখনৰ জৰিয়তে আমি বিশেষভাৱে গাঁৱত বসবাস কৰা অশিক্ষিত লোকসকলে এটা মেছেজ পাব যে কুষ্ঠৰোগ আজি আমি অপবাদৰ বিষয় হিচাপে লৈ থাকিব নালাগে, সমাজৰ ঘৃণিত এটা ৰোগ বুলি অৱহেলিত কৰিব নালাগে। আমি ইয়াৰ চিকিৎসা পদ্ধতি যিহেতু আজি ওলাইছে, গতিকে চিকিৎসা পদ্ধতিত আগবঢ়াই আহি নিজকে সুস্থ সবল কৰি আৰোগ্য লাভ কৰাৰ যিটো পদক্ষেপ গ্ৰহণ কৰিছে সঁচাকৈ প্ৰশংসনীয়। আৰু আমিও আশা ৰাখিছোঁ ছাত্ৰীসকলে নিশ্চয় সেই খবৰখিনি কথাখিনিক তেওঁলোকৰ পিতৃ মাতৃ ওচৰ চুবুৰীয়া গাঁওবাসীক জনাব আৰু চিকিৎসাৰ কাৰণে আগবাঢ়ি আহিব। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।